নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে অসম চৰকাৰে নতুনকৈ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে কি লিখা আছে আপোনালোকক বিতংভাৱে এতিয়া জনাই আছো। তো ইয়াতে লিখা আছে ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত 1300 টকাৰ পৰা 2550 টকালৈ বৃদ্ধি। তো যিসকল কৃষকে ধান খেতি কৰে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। এতিয়া কৃষকসকলে নিজৰ ধানখিনি যদি চৰকাৰৰ ওচৰত জমা দিয়ে তেন্তে প্ৰতি কুইণ্টল ধানৰ পৰিৱৰ্তে লাভ কৰিব 2550কৈ টকা। অসম চৰকাৰে নতুনকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে যিসকল কৃষকে আগতীয়াকৈ চৰকাৰৰ ওচৰত ধান বিক্ৰী কৰিছিল সেইসকল কৃষকৰ বেংক একাউণ্টত ইতিমধ্যে সোমাই গৈছে ধান বিক্ৰীৰ টকা। তো ইয়াতে কোৱা অনুযায়ী এতিয়াৰ পৰা কৃষকসকলে চৰকাৰৰ পৰা প্ৰতি কুইণ্টল ধানৰ বিনিময়ত লাভ কৰিব 2550কৈ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। অসম চৰকাৰে নতুনকৈ শিক্ষাৰ্থীসকলৰ বাবে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো পঞ্চায়ত নিৰ্বাচনৰ মাজতে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে পঞ্চায়ত নিৰ্বাচন 2025 সংকল্প 3 শিক্ষাৰ্থীৰ উত্তৰণ। তো শিক্ষাৰ্থীসকলৰ বাবে এনেকৈ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলে যাতে ভাল ফলাফল কৰিব পাৰে তাৰ বাবে আমাৰ চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক প্ৰতিমাহে 300কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ ঘোষণা কৰিছে। তো যিসকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিব সেইসকল শিক্ষাৰ্থীক মেট্ৰিক পৰীক্ষা 6 মাহৰ পূৰ্বৰ প্ৰায় প্ৰতি মাহত 300কৈ টকা প্ৰদান কৰিব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো আজি ইমানেই, ধন্যবাদ।